বহুত কষ্ট কৰিছোঁ, লেখা মেলা কৰোঁ, গতিকে তাৰ এটা ভাল ফল পাইছোঁ চৰকাৰৰ পৰা। মই একদম সৰুৰ পৰাই লিখা মেলা কৰোঁ, মই লেখায়ে কাম। সৰুৰ পৰা মই অৱসৰ পালি লিখোৱেই। আনকি মই তুৰক গেলিও কিতাপ লৈ যাওঁ। আনকি ট্ৰেন্সফাৰ হ'লে মই কাপোৰখিনি লাগে চলাখিনি বা কাপোৰ কানি অলপ কম কৰি ল'ম, কিন্তু কিতাপৰখিনি ল'ম মই যিখিনি কিতাপ। আৰু মই যধে মধে কিতাপ নপঢ়োঁ, মই এটা মই মনে বিচৰা কিতাপখিনিহে পঢ়োঁ। কালি মই গৈছিলোঁ হেৰিত গ্ৰন্থমেলাত গৈছিলোঁ, কিন্তু মোৰ মনে বিচৰা কিতাপ মই নাপালোঁ, কিন্তু মই আৰু ইয়াৰ পাছত যাম। গতিকে সেইকাৰণে মই মনে বিচৰা কিতাপৰ পৰা মই বেছি আয়ত্ব কৰিব পাৰোঁ। আৰু চিলেকশ্যন আৰু ৰিজেকশ্যন লাগে কিতাপ পঢ়ুৱাই। গতিকে সেই হিচাপে মই কিতাপ মোৰ বন্ধু, কিতাপৰ পৰা মই ভাবিছোঁ বিশেষকৈ পাইছোঁ মই সাহিত্যৰ এটা মোৰ গজালি মানে মন এটা সৃষ্টি হৈছে হেৰিৰ পৰা, এই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ পৰা। মই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ মই 19 হেৰিৰ পৰা মোৰ যিটো টিকেট, সেইটো টিকেট মাত্ৰ 42 নম্বৰ। আজি 2 লাখ মান হৈ যাব। গতিকে মই বহুদিনা পুৰণা ৰিডাৰ, আৰু সেই হিচাপে যোৱাবাৰ মই এটা বেষ্ট ৰিডাৰ অফ বৰপেটা ডিষ্ট্ৰিক্টৰ এটা হেৰি পাইছোঁ, পুৰস্কাৰ পাইছোঁ। সেই সময়ততো হেৰি হ'ল কি, সেই সময়ত পাইছোঁ। তাৰপিছত তেওঁলোকে প্ৰাইজো দিছে আৰু কিতাপো বজাও দিছে। কিতাপটো মোৰ এটা বন্ধুৰে কিতাপ। অন্ততঃ ডেইলি 2টা মই প্ৰবন্ধ লিখিম, মোৰ এইটো এই লক্ষ্য। আপোনালোকে দেখিছে ইয়াৰ পাছত যিমানখিনি দিছোঁ আপোনালোকক দেখুৱাইছোঁ, তাত থাকে মোৰ বহুত বেছি প্ৰবন্ধ, লেখা প্ৰবন্ধ আছে আনপাব্লিছ। কিছুমান মেগাজিনত হৈছে পাব্লিছ, আৰু মই দিয়াবিলাক প্ৰায় পাব্লিছ কৰে, আৰু ফোনেদি কয় যে আপোনাৰটো প্ৰকাশ হৈছে বা প্ৰকাশ হ'ব। মোৰ প্ৰতিফলিত হয়, মই প্ৰাচীনটো ভাল পাওঁ। মাৰ্থ এণ্ড লিগেন যিটো বুলি কয়, সেইটোৰ প্ৰতি মই বৰ আকৃষ্ট হয়। মই এই কিতাপ দুখনত সেয়ে পাব আপুনি যে আমাৰ মাৰ্থ নহ'লে বা কিংবা হেৰি নহ'লে, আমাৰ প্ৰাচীনতাৰ যিটো সাহিত্যৰ বা যিটো ধং আছে, সেইটো নহ'লে আমি সাহিত্য হ'ব নোৱাৰোঁ। আৰু মই বেছিভাগ সাহিত্য হৈছে মই ধৰ্মক লৈ। মোৰ বিৰাট উৎসাহিত হৈছে, মই যেন আৰু আগবাঢ়ি যাৱাৰ এটা উৎসাহ পাইছোঁ। আগে মই ভাবিছিলোঁ কি যে লিখিনো কি হ'ব, যদি আমি বজা হিচাপে থৈ দিলি একোতো লাভ নাই, সেইবিলাক ৰাইজৰ মাজত নিব লাগিব। এইটো নিয়াৰ সুবিধাটো মই পাম বুলি ভাবিছোঁ এই পাব্লিচিটিৰ পৰা।